যোৱাকালি গোৱালপাৰাত আহিলে আৰু আমাৰ মন্দিৰ দুৰ্বৃত্তই ভাঙি থৈ গ'ল। আমি ধন্যবাদ জনাইছোঁ গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনক। তেখেতসকলে কালপিতক ধৰি উলিয়াইছে। আকৌ চাপৰত গৈছে। তেখেত যোৱাৰ আগলৈকে সকলো শান্তিপূৰ্ণ হৈ আছে। চাপৰত যোৱাৰ পিছত তাতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ ওপৰত তাৰে অবৈধ বেদখলকাৰীসকলে আক্ৰমণ চলালে। গতিকে অখিল গগৈৰ যিটো মডিউল, সেই মডিউলটো আমি সকলোৱে জানো। তেখেতে এটা পাৰ্টিকুলাৰ ভোট বেচক লৈ চিন্তা কৰে। অখিল গগৈ এটাও ষ্টেটমেণ্ট দিয়া নাই। যিদিনাখন ধুবুৰীত গৰুৰ মূৰ হনুমান মন্দিৰৰ সন্মুখত দি থৈ গৈছিল, অখিলে এটাও ষ্টেটমেণ্ট দিয়া নাই। গোৱালপাৰা জিলাত যেতিয়া গৰুৰ মূৰ লক্ষীপুৰত কালী মন্দিৰৰ সন্মুখত দি থৈ গৈছিল, অখিল গগৈ উচ্ছেদক লৈ যিটো বিধৱা বিলাপ দি আছে, তেখেতে গোৱালপাৰাৰ বিষয়ে কি জানে? এই গোৱালপাৰা কি আছিল, কি হৈ গ'ল? তেখেতে মন্দিৰ ভাঙি দিয়াৰ কাৰণে এটাও ষ্টেটমেণ্ট নাই। কিন্তু এতিয়া কোনোবা ৰাভা, কোনোবা বড়ো, কোনোবা হাজং, কোনোবা ৰাজবংশী, কোনোবা চৰকাৰী মাটিত অবৈধভাৱে বহি আছে নেকি? কাজিৰঙাত বহি থকা মানুহখিনি একে ধৰণৰ মানুহ। বটদ্ৰৱা থানত গুৰুজনাৰ পবিত্ৰ স্থানত বহি থকা মানুহখিনি একেধৰণৰ মানুহ। য'ত য'ত উচ্ছেদ হৈ আছে আৰু অশান্তিপূৰ্ণ উচ্ছেদ, মানুহখিনি একেখিনি। ইউনুছ চৰকাৰে বাংলাদেশত অহাৰ পিছত তাতে মন্দিৰ ভাঙা হৈ আছে। যিসকল বামপন্থীসকলে বুদ্ধিজীৱী বুলি নিজকে ক্লেইম কৰে, সেইসকলে এবাৰো বাংলাদেশত হিন্দু ছোৱালীক বলাৎকাৰ কৰা হৈ আছে, মন্দিৰ ভাঙা হৈ আছে। সেইটোক লৈ আজিলৈকে এটাও ষ্টেটমেণ্ট নাই। কিন্তু উচ্ছেদক লৈ সকলোৰে ষ্টেটমেণ্ট। খিলঞ্জীয়া মানুহৰ যেতিয়া উচ্ছেদ হয়, মানুহে কি কয়? মানুহে প্ৰশাসনক অনুৰোধ কৰে, আমাক পুনৰ সংস্থাপন দিয়ক, দয়া কৰিছোঁ, আমাক উচ্ছেদ নকৰিব। কিন্তু যেতিয়া প্ৰশাসনে উচ্ছেদ কৰে, তেখেতসকলে স্বইচ্ছাই গুচি যায়। বা আন্দোলন কৰিলেও আন্দোলনটো কেনেকুৱা ধৰণৰ হয়? গণতান্ত্ৰিক হয়, য'ত হিংসা নাথাকে। কিন্তু কোনবিলাক মানুহে য'তে আক্ৰমণ কৰে আৰক্ষী প্ৰশাসনক, ষ্টল পেল্টিং গেং বুলি কয় এইটো। পাথৰ মাৰা মানুহকেইটা কোনকেইটা? পাথৰ কোনকেইটা মানুহে মাৰে? সেইকেইটা মানুহৰ সমৰ্থনত অখিল গগৈ ডাঙৰীয়া আহিছিলে। আৰু গোৱালপাৰা জিলাৰ পৰিৱেশ অখিল গগৈ ডাঙৰীয়া আহি এনেকৈ নষ্ট কৰিব নোৱাৰিব। আৰু তেখেতে কৈ গৈছেতো, আকৌ আহিম, যিটো অঞ্চলত আহিব অখিল গগৈ ডাঙৰীয়া, প্ৰথমতে এই অঞ্চলৰ ইতিহাস আপুনি জানি লওক। সেই অঞ্চলটো সম্পূৰ্ণৰূপে ইয়াৰ আগতেও মই কৈ থোৱা আছিলে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা, আমাৰ ইয়াত লক্ষীপুৰ ফৰেষ্ট ৰেঞ্জ এজ পাৰ হাইকোৰ্ট অৰ্ডাৰ এভিকশ্যন হেজ বিন কমপ্লিটেড। কৃষ্ণাই আৰু গোৱালপাৰা ৰেঞ্জত এজ পাৰ হাইকোৰ্ট অৰ্ডাৰ এভিকশ্যন হৈ আছে আৰু ভৱিষ্যতলৈ হৈ গৈ থাকিব। কিন্তু যিটো অঞ্চলত তেখেতে নিজে আহিম বুলি কৈছে, কৃষ্ণাই ৰিজাৰ্ভ ফৰেষ্টত, পাইকান ৰিজাৰ্ভ ফৰেষ্ট, কৃষ্ণাই অঞ্চলৰ ওচৰত, তাৰ কাহিনীটো মই কৈ আছোঁ। 2011 চনৰ 22 জুলাইত তাতে বিদ্যাপাৰা প্ৰেম বজাৰত যিধৰণে ৰাক্ষসিনীত 2012ত হত্যা কৰা হৈছিল ৰাজকুমাৰ ৰায় আৰু জয়ন্ত ৰাভাক, তাতেও হত্যা কৰা হৈছিল এইখিনি মানুহ, যিখিনি অৰিজিনেলি গোৱালপাৰাৰ মানুহ নহয় কিন্তু দেই। গোৱালপাৰাৰ অৰিজিনেল মানুহ যি অঞ্চলত আছে, সকলো শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰি আছে। 2011 চনৰ 22 জুলাই কৃষ্ণাই থানাৰ অন্তৰ্গত প্ৰেম বজাৰত, মেঘালয়ৰ বৰ্ডাৰ এৰিয়া হয়, আলোচনাপন্থী আলফা আছিলে শৈলেন মেধি ওৰফে বিজয় দাস, আৰু তেখেতক সংগ দিছিল ববিত ৰাভা। তেখেতসকলে মোবাইল ৰিচাৰ্জ কৰিব গৈছিল আলোচনাপন্থী কেম্পৰ পৰা। তাৰে মানুহখিনিৰ লগত কিবা কথাৰ বাক বিদন্তা হৈ গৈছিল। কুঠাৰ আনি তাৰে মানুহ, এইকেইটা নতুনকৈ আহি বহা মানুহ, কিন্তু তাৰে খিলঞ্জীয়া মানুহক কুঠাৰেদি আনি কাটি টুকুৰা টুকুৰা কৰি জংঘলত পেলাই দিছিলে। তাতেও তেওঁলোকৰ খং, ববিত ৰাভা বাৰু পলাই গ'ল, বাচি গ'ল। কিন্তু এই শৈলেন মেধিক য'ত টুকুৰা টুকুৰা কৰি পেলাই দিছিলে, তেখেতৰ বাইকক কাটি পেলাই দিছিলে, তাতে তেওঁলোক এতিয়া এটা ঈদগাহ বনাইছে, মছজিদ বনাইছে।
অখিল গগৈ এইটো কথা জানিব লাগিব। বিষয় আপোনালোকে বুজক, অখিল গগৈহঁতে গোৱালপাৰা জিলা বা ধুবুৰী জিলাত শান্তি স্থাপনৰ কাৰণে অহা নাই। অখিল গগৈৰ কথাটো হৈছে তেখেতক মুছলিম ভোট লাগে, যি ধৰণে লাগক মুছলিম ভোট তেখেতক লাগেই। এতিয়া তেখেত নতুনকৈ মুছলিম ৰাইজৰ ত্ৰাণকৰ্তা হ'ব বিচাৰে। ত্ৰাণকৰ্তা কেনেকৈ হ'ব? আপোনাৰ না প্লান আছে না পলিচি আছে? দেশৰ আইন এটা কথা আছে। আপুনি গোৱালপাৰাত আহি কথা কিছুমান কৈ থৈ মানুহক প্ৰভোগ কৰি থৈ গুচি গ'ল। প্ৰেছ মিটৰ পিছত তাতে আৰু বহুত কথা আলোচনা হৈছে, সেইখিনি কথাও আমি জানো। ৰাক্ষসিনীক লৈ আপোনালোকৰ মাজত কি কথা হৈছে সেইটোও আমি জানো। অখিল গগৈ ডাঙৰীয়া গোৱালপাৰাৰ জিলাত ৰাজনৈতিক পৰিস্থিতি, সামাজিক পৰিস্থিতি অস্থিৰ নকৰিব। ইয়াত সকলো মানুহ, গোৱালপাৰাৰ অৰিজিনেল প্ৰতিজন মানুহ একেলগে একত্ৰিত হৈ আছে, কি হিন্দু কি মুছলমান। আমাৰ কথাটো হৈছে বৰপেটাৰ বাঘবৰৰ পৰা অহা মানুহখিনি আকৌ বাঘবৰত ঘূৰি যাব লাগে। সৃজন গ্ৰাম বিধানসভা সমষ্টিৰ পৰা যিখিনি মানুহ আহিছিল লেংটি চিঙাচৰৰ পৰা, তেওঁলোক ঘূৰি যাব লাগে আৰু ঘূৰি গৈছেই। অলপমান মানুহ থাকি গৈছে, কিছুমান দুষ্ট চক্ৰান্তৰ পাল্লাত পৰি গৈছে তেওঁলোক, যে কিবা এটা হ'ব। ৰিহেবিলেশ্যনটোক লৈ এতিয়ালৈকে কোনো তেনেকুৱা কথা হোৱা নাই। দুধনৈ বিধানসভা সমষ্টিত উচ্ছেদিত কোনো মানুহক পুনৰ সংস্থাপন দিয়া নহ'ব। পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিত দিয়া নহ'ব, পূব গোৱালপাৰা বিধানসভা সমষ্টিত দিয়া নহ'ব। কিন্তু ইয়াত মই এটা ভাল বুদ্ধি দি আছোঁ, যিহেতুকে AK ৰচিদ আলম আৰু ৰচিদ মণ্ডল দুয়োগৰাকী বৰপেটাৰ পৰা আহিছে আৰু একেটা শাসনে কৈয়ে দিছে, মানে এইটো প্ৰশাসনিক বিষয়, এই বিষয়ত মই কোৱাটো উচিত নহয়। 10-11ৰ ভিতৰত হৈ যাব আৰু তাতে অলৰেডি মানুহে ঘৰ খোলা আৰম্ভ দিছে, কিন্তু তাতেও আকৌ বেলেগ এটা ডিজাইন চলি আছে, এইটো আমাৰ প্ৰশাসনিকভাৱে চলি আছে। কিন্তু উচ্ছেদৰ পিছতো ৰাক্ষসিনী যেতিয়া উচ্ছেদ হ'ব, ৰাজকুমাৰ ৰায়ৰ ঘৰৰ পৰা গোৱালপাৰা জিলাত মানুহে পাহৰি গৈছিল কিছুমান কথা। ৰাজকুমাৰ ৰায়ৰ যিটো ধৰ বান জ্বলাই যিটো হত্যা কৰা হৈছিল, এই কথাটো গোৱালপাৰা জিলাৰ মানুহে একদম পাহৰি গৈছিল। এই কথাটো এতিয়া সেই গাঁৱৰ ৰাইজে, আমাৰ যিসকল মানুহে কথাটো মনত ৰাখিছে বা মনত পেলাই দিছে, আমাক মাতিছে, আমি কথা দিছোঁ। সেই গাঁৱৰ আই মাতৃ বাই ভনীসকলৰ লগত আমি আশীৰ্বাদ ল'ম, সেৱা ল'ম। কিন্তু ৰাক্ষসিনী যিদিনাখন ৰাজকুমাৰ ৰায়ৰ গাঁৱত আমি সিদিনাখনে গৈ আশীৰ্বাদ ল'ম গোটেই গাঁৱৰ ৰাইজৰ পৰা। যিদিনাখন ৰাক্ষসিনীত বুলডোজাৰ চলিব, ৰাক্ষসিনীক লৈ 3 লেয়াৰ ষ্ট্ৰেটেজি আছে। এইখিনি প্ৰশাসনিক বিষয়, মই নাজানো, ইয়াৰ বিষয়ে তাতকৈ বেছি কথা কোৱাৰ অধিকাৰো মোৰ নাই। কিন্তু ৰাক্ষসিনীৰ উচ্ছেদৰ দিনাখনহে ৰাজকুমাৰ ৰায়ৰ ঘৰত আমি যাম। যদিও তেখেতসকলে আমাক বিচাৰিছে, আমি যাম। আৰু তেখেতৰ ঘৰৰ মানুহসকলে কৈছে যে আমি আজিলৈকে ন্যায় পোৱা নাই, আমি ন্যায়ৰ কাৰণে যুঁজ নতুন উৎসাহ আৰু উদ্দীপনাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, তেখেতৰ সাহসত, তেখেতৰ আশীৰ্বাদত আগবঢ়াই লৈ যাম। লখিমপুৰত চাওক, আমাৰ খিলঞ্জীয়া মানুহৰ হৈছে, তেখেতসকলে আবেদন কৰিছিল উচ্ছেদ নকৰিব, কিন্তু উচ্ছেদ হৈ গুচি গৈছে। ষ্ট'ন পেল্টিংটোতো কৰা নাই। য'ত খিলঞ্জীয়া মানুহৰ ক'ৰবাত যদি উচ্ছেদো হৈছে, এতিয়া ক'ৰবাত ৰাবাৰ গছ কাটি দিছে ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াত, ফৰেষ্ট ডিপাৰ্টমেণ্টে, তাতে কোনোবা মানুহে পাথৰ দলিয়াইছে নেকি? কেতিয়াও দলিওৱা নাই। মানুহে আহি আপত্তি কৰিছে, কিন্তু পাথৰ দলিওৱা পেটাৰ্ণটো একেখিনি থট প্ৰচেছৰ মানুহৰ ইয়াতেহে প্ৰশাসন বা আৰক্ষীক পাথৰ দলিয়ায়, বাঁহেদি আক্ৰমণ কৰে। স্থানীয় খিলঞ্জীয়া মানুহৰ তাতে য'ত এভিকশ্যন হৈছে, তাতে এনেকুৱা ধৰণৰ কেতিয়াও প্ৰতিবাদ হোৱা নাই য'ত পাথৰ মাৰিব আৰক্ষীৰ ওচৰত। উল্টা মানুহে আৰক্ষীক সহায় কৰে যে আমি উচ্ছেদ লৈ যাম, আমাক এইখিনি দিয়ক, আমাক এইখিনি সুবিধা কৰি দিয়ক। এইখিনি মানুহকতো সুবিধা নালাগে, আৰু যিখিনি বুদ্ধিয়ক মানুহ আগতে গুচি যায়। ৰাক্ষসিনীৰ পৰাতো মানুহ যাবলৈ আৰম্ভই দিছিলে, তাতে কেইটামান দালাল সোমাই গৈছে, নাই মানে আপোনালোক থাকক, আমি আছোঁ নহয়, মাটিৰ পাট্টা দিম। আৰে মাটিৰ পাট্টা ক'ৰ পৰা দিয়া হ'ব? ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াত মাটিৰ পাট্টা দিয়া হ'ব নেকি? আৰু এওঁলোক চব বাঘবৰৰ পৰা আহিছে। মাটিৰ পাট্টা কাক দিয়া হ'ব? 1951 চনৰ পৰা যদি কিবা কাৰণত লিগেচি ডাটা আছে, আৰু যদি প্ৰকৃতাৰ্থত এজ পাৰ গভৰ্ণমেণ্ট ৰেকৰ্ড চৰ ভঙা মানুহ আছে, তাতে মাটিৰ পাট্টা দিয়াৰ কাৰণে চৰকাৰক তেওঁলোক আবেদন দিব, তাৰপিছত চৰকাৰে বিবেচনা কৰিব। কিন্তু আমি বিজেপিৰ ফালৰ পৰা কি কৈ আছোঁ, ভাৰতীয় জনতা পাৰ্টি
যিসকল মানুহ চৰকাৰী নিয়ম নীতি মানি সুন্দৰকৈ এভিকশ্যন হৈ গৈছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু যিসকলে পাথৰ মাৰিছে আৰক্ষীৰ লগত সংঘাতত লিপ্ত হৈছে আমি আৰক্ষী প্ৰশাসনক চৰকাৰক আবেদন জনাম যিমান পাৰে তেখেতসকলৰ লগত সিমান কঠোৰ হওক। গোৱালপাৰা জিলাৰ স্থানীয় মানুহে কি কৈ আছে, হাছিলা বিল আকৌ হাহিলা হৈ গ'ল। প্ৰকৃতাৰ্থত এইটো হাহিলা বিলে আছিল। গৈ চাওক, হাহিলা বিল হাঁহি আছে, তাতে আকৌ চৰাই চিৰিকটি মাইগ্ৰেটেড বাৰ্ডছ অহা আৰম্ভ কৰি দিলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি বহুত সুন্দৰ গোৱালপাৰা জিলা, অবিভক্ত গোৱালপাৰা জিলাক লৈ তেখেত যথেষ্ট সংবেদনশীল হয় আৰু অবিভক্ত গোৱালপাৰা জিলাক লৈ তেখেত যথেষ্ট দূৰদৰ্শী হয় আৰু তেখেতৰ জ্ঞান, বুদ্ধিমত্তা আৰু সাহসৰ প্ৰতি গোৱালপাৰাৰ ভাল পোৱা, অবিভক্ত গোৱালপাৰাক ভাল পোৱা, অসমক ভাল পোৱা, ভাৰতক ভাল পোৱা প্ৰতিজন নাগৰিক যথেষ্ট আশ্বস্ত আৰু তেখেতৰ ওপৰত আমাৰ যথেষ্ট আস্থা আছে। আৰু আপোনালোক চাই থাকিব, খুব কম দিনৰ ভিতৰত বহুত এনেকুৱা ভাল ভাল খবৰ আহিব। আমি VGR PGRতো যাম। ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া ক্লিয়াৰ কৰাৰ পিছত VGR PGRতো যোৱা হ'ব এজ পাৰ কেটেল এক্ট।